অস্তিত্বৰ সংকটত যোৰহাটৰ ভোগদৈ নৈ প্ৰদূষিত পানীৰ বাবে মাছৰ মৃত্যু যোৰহাটৰ আয়ুসৰেখা স্বৰূপ ভোগদৈ নৈ আহোম ৰাজত্ব কালতে আহোম ৰজাই ভোগ দি নগা পাহাৰৰ পৰা খান্দি বোৱাই আনিছিল এই ভোগদৈ নৈ আৰু ক্ৰমান্বয়ে ভোগদৈ হৈ পৰিছিল যোৰহাটৰ জনজীৱনৰ আয়ুসৰেখা স্বৰূপ আৰু এই ভোগদৈ নৈ পাৰতে গঢ় লৈ উঠিছিল এক নৈপৰীয়া সভ্যতা সংস্কৃতিৰ কিন্তু বৰ্তমান অস্তিত্বৰ সংকটত এই ভোগদৈ নৈ বৰ্তমান সেই ৰামো নাই অযোধ্যাও নাই হেৰাই গ'ল নৈপৰীয়া সেই সংস্কৃতিৰ এছাম লোকৰ অত্যাচাৰৰ ফলতেই অস্তিত্বৰ সংকটত বৰ্তমান ভোগদৈ নৈ এটা সময়ত মাছ পুথিৰে উভৈ নদী সেই ভোগদৈ নৈত পাবলৈ নাই মাছ কাছ ভোগদৈ প্ৰদূষিত পানীৰ ফলত মৃত্যুৰ মুখত পৰিছে মাছ কাছ হেৰাই গ'ল ভোগদৈৰ সেই ভাঙন মাছ বৰালি মাছ পুঠি খলিহনা আদি ভোগদৈ ৰক্ষাৰ দায়িত্ব সকলোৰে কি ৰজাঘৰ কি প্ৰজাঘৰ সকলোৰে প্ৰচেষ্টা অবিহনে কিন্তু কালৰ বুকুত বিলীন হৈ পৰিব ভোগদৈ নৈ সেইবাবে ভোগদৈ নৈক পুনৰ উজ্জীৱিত কৰিবৰ বাবে স্থানীয় ৰাইজৰ চৰকাৰৰ ওচৰত অনুৰোধ জনাইছে আচলতে ভোগদৈ যোৰহাটৰ মানে যোৰহাট জিলাখনৰ বা যোৰহাট নগৰখনৰ কাৰণে বা গোটেই যোৰহাটৰ আজি উত্তৰ পশ্চিম অঞ্চলে হওক এই এটা ঐতিহ্যমণ্ডিত ভোগদৈ যাক ভোগ দি পেলাই আমাৰ সেই সময়ৰ প্ৰধানমন্ত্ৰী তথা বুঢ়াগোহাঁই পূৰ্ণানন্দ বুঢ়াগোহাঁয়ে আপোনাৰ দিছৈখনক ভোগ দি পেলাই ইয়ালৈ লৈ আনিছিল আৰু তেতিয়া আমি সৰুকালৰ পৰা যিহেতু আমি ভোগদৈ পাৰৰ মানুহ সৰুকালৰ পৰা দেখিছোঁ যে এখন ডাঙৰ নৈ আছিল যে আজি বহাগ মাহত আজিৰ যিটো তাৰিখ এই তাৰিখত কিন্তু আগতে ভোগদৈখন ফেনে ফুটুকাৰে হৈ থাকে কিন্তু আজি প্ৰায় 15-20 বছৰমান বা ভোগদৈত ঢল নহা হ'ল মাজতে আহে পাছত নাহে কিন্তু তাৰ লগতে সেইটো ডাঙৰ কথা নহয় পানীটো কমি গৈছে হয়তো বৰষুণৰ পৰিমাণ কমিছে হয়তো নাগালেণ্ডত তেওঁলোকে হয়তো পানী বন্ধ কৰি হয়তো ক'ৰবাত খেতি কৰিবলৈ লৈ গৈছে কিন্তু দুখৰ বিষয়টো যে ভোগদৈ নৈখনত আজি সংকুচিত হৈ আহিছে আৰু ভোগদৈখনৰ মানুহে ইয়াত আৱৰ্জনাসমূহ পেলায় আজি চক যে আজি এই ভোগদৈ পাৰতে এই যিটো প্লেচতে আছোঁ আমি গৰু ধুৱাওঁ কিন্তু গৰু ধুৱাবলৈ এতিয়া ভয় হ'ল কাৰণ ইয়াৰ পানী কজলা আজি মই ঘৰত এটা কৰ্ম কৰি আহোঁতেই এই ভোগদৈত আমি পাৰত আমাৰ এইটো এখন নৈত আচলতে এইটো বিসৰ্জন দিব লাগে কিন্তু বিসৰ্জন আহি যিটো দুখ লগা অৱস্থা আৰু ঠিক তেনেকুৱা টাইমতে আপোনালোকে পাইছে তাৰমানে এইটো অৱস্থা আজি ভোগদৈ হ'ল এই ক্ষেত্ৰত আমি যোৰহাটৰ সচেতন ৰাইজে ভোগদৈখনক পৰিষ্কাৰ পৰিচ্ছন্নতা কৰি ৰখাৰ এক ব্যৱস্থা কৰিলে ভাল হ'ব বুলি ভাবোঁ আৰু চৰকাৰেও আমি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক তেখেতকো আমি আপোনালোকৰ এই চেনেলৰ জেগা অনুৰোধ জনাইছোঁ যোৰহাটৰ বিধায়কজনক জনাইছোঁ আমাৰ দেৰগাঁও সমষ্টিৰ বিধায়কগৰাকী জনাইছোঁ এই আপাহতে বা আমাৰ জিলাৰ উপায়ুক্তগৰাকীকো জানিছোঁ যে ভোগদৈখন ৰক্ষা কৰক ভোগদৈ যোৰহাটৰ সংস্কৃতি আৰু ভোগদৈ আমাৰ হেঁপাহৰ আপুনি এই কথাটো সুধিলে তেতিয়াহ'লে মোক শৈশৱলৈ মনত পৰিছে যিটো প্লেচত আপুনি লৈ আছে আজিৰ পৰা প্ৰায় 40 বছৰ আগৰ এটা কাহিনী আমাৰ দুই পাৰে ভোগদৈত মাছ উজালে এইপাৰেও জাল মাৰে সিপাৰেও জাল মাৰে আৰু মোক আমাৰ ঘৰত জাল নাই মই এনেকৈ আহি থাকোঁতে এখন টঙি জাল এইখনতে মানে মাছ ধৰি গুচি গৈছে বস্তাই এনেকৈ মাছ নিয়ে সেই মাছ নাই আপুনি জানেনে জাল মাৰিলে টিকনিলৈকে খেৱালি টিকনিলৈকে ইয়াত আৰু ভোগদৈ চবতকৈ ডাঙৰ কথা ভোগদৈ বৰালি বুলি কয় কিন্তু ভোগদৈ বৰালি নহয় ভোগদৈ আপোনাৰ ভাঙোন আৰু ভোগদৈ আপোনাৰ কি মাছটো এইটো কয় বৰালিটো ভালেই আৰু ভোগদৈত আপোনাৰ ভোগদৈ ভাঙোন মানে প্ৰখ্যাত আৰু অতি মিঠা সেই মাছ নাই ইয়াত কোনো মাছেই নাই আৰু এই ভোগদৈখনৰ পৰা আজি কেইখনমান গাঁও কিন্তু তেওঁলোকৰ জীৱিকা নিৰ্বাহ কৰিব পাৰিছিল ইয়াত মাছ ধৰি পেলাই তেওঁলোকে বিক্ৰী কৰি জীৱিকা উপাৰ্জন কৰিব পাৰিছিল হয় ভোগদৈ মাছ মৰিবই যোৰহাট টাউনৰ যদি গেলা পচা গোটেইখিনি যদি ভোগদৈতে পেলায় আৰু গোটেই আৱৰ্জনাখিনি আমিহে ভোগ কৰিছোঁ আজি আমি আগতে ভোগদৈত গা ধুওঁ আজি আগতে আমাৰ মায়ে ভোগদৈত
আপোনাৰ মানে আজিৰ পৰা ৪৫ বছৰ আগতে ভোগদৈত আমি চাউল ধোওঁ, কাৰণ ভোগদৈ পাৰত আমাৰ ভোগদৈ সকলো এই অস্তিত্ব নাই। আৰু আপোনালোকে এই যে আজি চেনেলৰ যোগেদি আপোনালোকে যিটো আজি উত্থাপন কৰিবলৈ আহিছে তাৰ কাৰণে আপোনালোকৰ চেনেলক আমি ওচৰত কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।